কাউৰীয়ে ক'বলৈ আৰম্ভ কৰিছে পাপা মামি। আচৰিত, কাউৰীয়ে মানুহৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিলে। ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আপুনি কেতিয়াবা ভাবিছেনে যে চৰাইবোৰেও মানুহৰ দৰে কথা ক'ব পাৰে? হয়, কিছুমান চৰাই পাৰে, কিন্তু কাউৰীয়ে পাৰেনে কথা ক'বলৈ? এই প্ৰশ্নটো আপোনাৰ বাবে অলপ আচহুৱা যেন লাগিব পাৰে, কিন্তু সঁচা। এটা অনন্য কাউৰীয়ে মানুহৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। সাধাৰণতে আপুনি নিশ্চয় কপৌ বা ভাটৌৱে এই কাম কৰা দেখিছে, কিন্তু হয়তো এইটোৱে প্ৰথম যে কাউৰীয়েও মানুহৰ দৰে কথা কয়। কিন্তু মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এনে এক আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত কাউৰী এটাই মানুহৰ দৰে কথা কৈ আছে। এই অনন্য কাউৰী পালঘৰৰ ৱাডা তালুকৰ গড় গাঁৱত বাস কৰা তনুজা মুকনেৰ ঘৰত বুলি প্ৰচাৰ হৈছে বাতৰি। তনুজাই 3 বছৰ পূৰ্বে নিজ বাৰীত এই কাউৰীটোক আঘাতপ্ৰাপ্ত অৱস্থাত পাইছিল। সেই সময়ত তেওঁ কাউৰীটোক নিজৰ ঘৰলৈ আনি তাৰ যত্ন ল'লে। প্ৰায় 15 দিন তেওঁক চিকিৎসা কৰিয়েই আহাৰ খুৱাই দিয়া হৈছিল। তাৰ পিছত কাউৰীটো সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল। কিন্তু এই সময়ছোৱাত কাউৰীয়ে নিজৰ পৰিয়ালৰ সৈতে এক অনন্য সম্পৰ্ক গঢ়ি তুলিছিল। ঘৰতে থাকিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে মানুহৰ কণ্ঠত 2-এটা শব্দ ক'বলৈ চেষ্টা কৰিবলৈ ধৰিলে। এতিয়া তেওঁ পাপা, মাম্মা, কাকা আৰু মাম্মী আদি স্পষ্টকৈ কয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম ফাৰ্ষ্ট।